মই ৰেষ্টুৰেণ্টত ৰাতি দেৰিলৈকে কাম কৰিও APS পাবলৈ সক্ষম হৈছোঁ। মোৰ ৰেষ্টুৰেণ্টত ৰাতি দেৰিলৈকে কাম কৰিও APS পাবলৈ সক্ষম হৈছোঁ। মই নিজেই ছাৰ্ভিচ দিওঁ গ্ৰাহকক। লাজ আৰু ভয় কামৰ প্ৰতি মোৰ একদম নাই। কৰ্মই ধৰ্ম। মই নিজেই ছাৰ্ভিচ দিওঁ গেষ্টক আৰু কৰ্মই ধৰ্ম। এয়া APSC পৰীক্ষাত সুখ্যাতিৰে অতিক্ৰম কৰি APS লাভ কৰা গহপুৰৰ দুবিয়াৰ ৰিমাংগ বৰুৱায়ও। ৰেষ্টুৰেণ্টৰ ব্যৱসায়ৰ মাজতে জীৱনৰ গতি লাভ কৰা ৰিমাংগই এইদৰে দিন ৰাতি ব্যস্ত হৈ থাকে নিজৰ ৰেষ্টুৰেণ্টত। এবুকুৰা হাঁহিলৈ গ্ৰাহকক সুশ্ৰদ্ধা কৰা ৰিমাংগ আজিও ব্যস্ত হৈ আছে। কিটচেন ৰুমত খাদ্য প্ৰস্তুত কৰাৰ পৰা গ্ৰাহকক খাদ্য দিয়ালৈকে সকলো কাম কৰি আছে। তাৰ মাজতে শুভেচ্ছা জনাবলৈ আহিছে বহুজনে। ৰেষ্টুৰেণ্টত ইমান ব্যস্ততাৰ মাজতে নিশা ঘৰলৈ গৈ অধ্যয়ন কৰা ৰিমাংগৰ এই সফলতাত সকলোৱে আনন্দ প্ৰকাশ কৰিছে। আপুনি প্ৰতিটো কামত জড়িত হৈ থাকে, প্ৰতিটো পঢ়ে কোন সময়ত কেনেধৰণে পঢ়ে? হয়, আচলতে পঢ়াটো এটা আচলতে ষ্ট্ৰেটেজিক এটা প্লানৰ প্ৰয়োজন হয়। যিকোনো এটা কাম কৰিবলৈ হ'লে মই এটা প্লানিঙৰ আণ্ডাৰত কামবিলাক কৰোঁ। যেতিয়া মই পঢ়িবলগীয়া হয় মই বেছিকৈ ফ'কাছ কৰোঁ যে কোনখিনি বস্তু মই পঢ়িব লাগে। মই প্লানিংটো বেছি সময় লগাওঁ, এক্সিকিউশ্যনত যিমান সময় দিব। আচলতে সেইকাৰণে মোৰ সঁচাকৈ ৰেংকিংটো অলপ তলত হৈছে। কাৰণ কি মই এক্সিকিউশ্যনত মই ইমান সময় দিবগৈ নোৱাৰোঁ। কাৰণ কি এফালেও মেনেজ কৰিবলগীয়া হয় বিজনেছো আৰু তাৰ লগত পঢ়াখিনিও মেনেজ কৰিবলগীয়া হয়। সময় আচলতে ক'বলৈ গ'লে ফিক্স সময় মোৰ চিডিউলত নহয়গৈ। কিবা কিবি কাৰণত ইয়াত কেতিয়াবা দেৰি হৈ যায় বিজনেছৰ কামত, কেতিয়াবা মৰ্ণিং ছেশ্যনত পঢ়োঁ বুলি ক'লে তাতো মৰ্ণিং ছেশ্যনত কিছুমান কাম ওলাই যায়। তো মোৰ এটা ফিক্স চিডিউল নাই। তো কিন্তু মই সময়টোক সদব্যৱহাৰ কৰিব বিচাৰোঁ আৰু মই সদব্যৱহাৰ কৰোঁ মানে। হয়, আপুনি নিজেই কেতিয়াবা বনায়ো থাকে। হয়, কেতিয়াবা আপুনি ধৰক মানে প্ৰায় দেখোঁ নিজেই খাদ্যবস্তু লৈ যায়। হয় হয় হয়। মানে তেনেকুৱাখিনি কাম কৰিবলৈও আপোনাৰ সংকোচ নালাগে নেকি? নহয়, কাম ৱৰ্ক ইজ ৱৰ্শ্বিপ। মই সেইটো মানে প্ৰিন্সিপলত চলোঁ। কাম কৰিবলৈ মানুহে লাজ কৰিলে ভয় কৰিলে নহ'ব। আমাৰ অসমীয়া যিখিনি ল'ৰা আছে সেইটো বাৰ্তা যাব লাগে যে কাম কৰিবলৈ লাজ ভয় কৰিবৰ প্ৰয়োজন নাই। যেতিয়া আমাৰ ষ্টাফ কম হয় কিবা হয় মই নিজেই সিহঁতক হেল্প কৰোঁ। তো তেনেকৈ আমি কাম কৰিবলৈ যদি আৰু ভয় কৰোঁ সেইটো বা লাজ কৰোঁ সেইটো বেয়া কথা হয়। আমি আৰু ছাৰ্ভিচ দি মই ভাল পাওঁ, এজনক খুৱাই ভাল পাওঁ। মই সেইকাৰণে এইটো ছেক্টৰত মই কাম কৰিছোঁ যাতে মই কোনোবা এজন যদি আহিছে গেষ্ট মই তেখেতক হেপী কৰি পেলাই পঠাবলৈ বিচাৰোঁ। হয় হয়। আগৰ ৰিমাংগ বৰুৱাক আমি পুলিচ হোৱাৰ পিছত পামনে নাই? অবভিয়াছলি পাব। এটা কথা হয়, পুলিচৰ ভাল মানুহৰ কাৰণে পুলিচ একো বেয়া নহয়। দুষ্টক দমন শান্তক পালন, এইটো এটা প্ৰিন্সিপল পুলিচৰ সেইটো আছেই। যদি কোনোবাই মানে ক্ৰাইম কৰে হি উইল ব্ৰিং টু দ্য বুক অফ ল, মানে সেইটোতো আছে। কিন্তু আমি এজ এ হিউমেন বিং মানুহৰ লগত আমি থাকি ভাল পাওঁ, মানুহৰ লগত আমি কানেক্টেড থাকি ভাল পাওঁ। তো সেইটো মই সদায় ৰাখিম। আৰু অবভিয়াছলি ক্ৰাইম আমাৰ সমাজৰ পৰা আঁতৰাবলৈ অকল মানে কেৰট এণ্ড ষ্টিক দুইটা পলিচি আমি ইউজ কৰিব লাগিব। অকল ষ্টিকটো ইউজ কৰিলেও নহ'ব, আমি ভালেৰেও বহুত মানুহ ভাল কৰিব পৰা অপশ্যন থাকে। আমি সেইখিনি এডাপ্ট কৰিব পাৰিম চাগে। তেখেতক আমি প্ৰায় আহি থাকোঁ। আমি ৰেষ্টুৰেণ্টখনলৈ আমি কাষ্টমাৰ হিচাপে আহি থাকোঁ। কিন্তু তেখেতৰ যি ইমান সুন্দৰ ছাৰ্ভিচ, কেতিয়াবা ষ্টাফ কম থাকিলেও তেখেতে সম্পূৰ্ণখিনি ছাৰ্ভিচ তেখেতে নিজেই দিবলৈ চেষ্টা কৰে। আৰু তেওঁ মানে আমি কেতিয়াবা দেখোঁ, কেতিয়াবা আমাৰ টাইম টেবুল নাথাকে, কেতিয়াবা আমি দেৰিকৈও আহোঁ, লেট নাইটো তেখেতে নিজৰ কামখিনি কৰি যায়। আমি তেখেতক ধন্যবাদ জনাইছোঁ ইমান কৰ্মব্যস্ততাৰ মাজতো যাতে তেওঁ এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ, অসম লোকসেৱা আয়োগৰ এই বিশেষ বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। তেখেতক ধন্যবাদ জনাইছোঁ।